ওয়েলকাম ভিউয়ার্স, এই ভিডিওটোত আগন্তুক আসাম ডাইৰেক্ট ৰিক্ৰুটমেণ্ট এক্সামত উপযোগী হোৱাকৈ পাৰ্চেণ্টেজৰ কিছুমান গুৰুত্বপূৰ্ণ প্ৰশ্নৰ সমাধান কৰিম। আমাৰ চেনেলটো যদি এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু ভিডিওটো লাইক আৰু শ্বেয়াৰ কৰি দিব। তেনেহ'লে পলম নকৰি ভিডিওটো আৰম্ভ কৰোঁ। 1 নম্বৰ প্ৰশ্ন, 200% মান হ'ব। এই প্ৰশ্নটোত 200% মান কিমান হ'ব নিৰ্ণয় কৰিব লাগে। শতাংশৰ অংক কৰোঁতে আমি এটা কথা সদায় মনত থ'ব লাগিব যে 10% মানে 100/10, 20% মানে 100/20। যদি 210% মান নিৰ্ণয় কৰিবলৈ দিয়ে তেন্তে 200 পূৰণ 100/10, 20% মান নিৰ্ণয় কৰিবলৈ দিয়ে তেন্তে 200 পূৰণ 100/20 হ'ব। প্ৰশ্নটো দিয়া আছে 200%, তাৰ বাবে 200 পূৰণ 100/200 হ'ব। 0 কটাকটি কৰিম, 0 কটাকটি কৰিম, 200 আৰু 2 পূৰণ কৰিম 400, উত্তৰ হ'ব 400, অপশ্যন বি। 3000ৰ 2/1% মান হ'ব। 3000ৰ 2/1% মান নিৰ্ণয় কৰিব লাগে। অংকটো 1 নম্বৰ অংকৰ দৰে একেই হ'ব। 3000 পূৰণ 8 চিনৰ তলত হ'ব 100 পূৰণ 2 আৰু 8 চিনৰ ওপৰত হ'ব 1, অৰ্থাৎ 2/1%ৰ সলনি যদি 10% দিয়া হ'লে হয় তেতিয়া 100/10 লিখিব লগা হ'লে হয়, কিন্তু ইয়াত 2/1% দিয়া আছে। 2 8 চিনৰ তলত হ'ব আৰু 1টো 8 চিনৰ ওপৰত হ'ব। যদি 4/3% দিয়া থাকে তেন্তে 8 চিনৰ ওপৰত 3 আৰু 8 চিনৰ তলত 4 লিখিব লাগিব। 0 কটাকটি কৰিম, 0 কটাকটি কৰিম, 30ক 2ৰে কাটিম 15, 15 আৰু 1 আছে, 15 আৰু 1 পূৰণ কৰিম 15, উত্তৰ হ'ব 15, অপশ্যন ডি। 5 কিলোগ্ৰামৰ 60% কিমান? 5 কিলোগ্ৰামৰ 60% কিমান হ'ব নিৰ্ণয় কৰিব লাগে। ইয়াত অপশ্যন কেইটা গ্ৰামত দিয়া আছে। কিলোগ্ৰামটো গ্ৰামত নিব লাগিব। 1 কিলোগ্ৰামত হয় 1000 গ্ৰাম, 5 কিলোগ্ৰামত হ'ব 5000 গ্ৰাম। 5000 পূৰণ 100/7, 0 কটাকটি কৰিম, 0 কটাকটি কৰিম, কটাকটি কৰাৰ পিছত সংখ্যাকেইটা থাকিলে 50 পূৰণ 7, 50 আৰু 7 পূৰণ কৰিম 350, উত্তৰ হ'ব 350 গ্ৰাম, অপশ্যন চি। 150ৰ কিমান শতাংশৰ মান 7.5 হ'ব। 150ৰ কিমান শতাংশৰ মান 7.5 হ'ব নিৰ্ণয় কৰিব লাগে। এই অংকটো কৰাৰ আগতে প্ৰশ্নটো ভালদৰে বুজিবলৈ এই অংকটো কৰোঁ। 200 টকাৰ 10% কিমান হ'ব? 200 পূৰণ 10% দিয়া আছে, তাৰ বাবে 100/10। 0 কটাকটি কৰিম, 0 কটাকটি কৰিম, 2 আৰু 10 পূৰণ কৰিম 20। 200ৰ 10%ৰ মান হৈছে 20। এতিয়া আহোঁ মূল প্ৰশ্নটোলৈ। প্ৰশ্নটোত ইয়াৰ মান দিয়া আছে 150। 150 পূৰণ এই শতাংশৰ মান দিয়া নাই, নিৰ্ণয় কৰিব লাগে। তাৰ কাৰণে x ধৰিব লাগিব। 100/x সমান 7.5। এই 7.5টো হৈছে এই যে আমি 200ৰ 10%ৰ মান পালোঁ 20, ইয়াৰ মানটোৱে হৈছে ইয়াত 7.5। 0 কটাকটি কৰিম, 15 আৰু x পূৰণ কৰিম 15x, তলত হ'ব 10, সমান 7.5। এতিয়া বজ্ৰ পূৰণ কৰিম। 7.5ৰ তলত একো নাই, তাৰমানে ইয়াত আছে 1। 15xৰ লগত 1 পূৰণ কৰিম 15x হ'ব। 10 আৰু 7.5 পূৰণ কৰিম 75, x সমান 75ৰ তলত হ'ব 15, 75ক 15ৰে কটাকটি কৰিম 5, x সমান 5%, উত্তৰ হ'ব 5%, অপশ্যন এ। 2 কিলোমিটাৰৰ কিমান শতাংশ 80 মিটাৰ? 2 কিলোমিটাৰৰ কিমান শতাংশৰ মান 80 মিটাৰ হ'ব, অৰ্থাৎ ইয়াত শতাংশৰ মান কিমান হ'ব নিৰ্ণয় কৰিব লাগে। কিলোমিটাৰটো মিটাৰত নিব লাগিব। 1 কিলোমিটাৰত হয় 1000 মিটাৰ। 2 কিলোমিটাৰত হ'ব 2 পূৰণ 1000, 2000 মিটাৰ। 2000 পূৰণ 100/x, যিহেতু শতাংশৰ মান নিৰ্ণয় কৰিব লাগে তাৰ কাৰণে 100/x সমান 80। 0 কটাকটি যাব, 20 আৰু x পূৰণ কৰিম 20x, সমান 80, x সমান 80ৰ তলত হ'ব 20, 80ক 20ৰে কাটিম 4, x সমান 4, উত্তৰ হ'ব 4%, অপশ্যন ডি। এটা সংখ্যাৰ 5%ৰ মান 45 হ'লে সংখ্যাটো কিমান? এটা সংখ্যাৰ 5%ৰ মান হৈছে 45। সংখ্যাটো কিমান হ'ব নিৰ্ণয় কৰিব লাগে। অৰ্থাৎ যিকোনো এটা সংখ্যাৰ
শতাংশৰ মান নিৰ্ণয় কৰিব হ'লে সেই সংখ্যাটো দিয়া থাকে, যেনে 200 টকাৰ 10% কিমান হ'ব বা 500 টকাৰ 20% কিমান হ'ব। কিন্তু আমাক এই সংখ্যাটো দিয়া নাই, দিয়া আছে সংখ্যাটোৰ 5% মান 45। অৰ্থাৎ এই 200 টকাৰ 10%ৰ মান যিটো ওলাব বা 500 টকাৰ 20%ৰ মান যিটো ওলাব, সেই মানটোহে দিয়া আছে ইয়াত 45। যেহেতু ইয়াত সংখ্যা দিয়া নাই, সংখ্যাটো ধৰিব লাগিব x। x পূৰণ শতাংশৰ মান দিয়া আছে 5%। 100/5 সমান 45। x আৰু 5 পূৰণ কৰিম 5x, 5 চিনৰ তলত হ'ব 100 সমান 45। এতিয়া বজ্ৰ পূৰণ কৰিম। 45ৰ তলত একো সংখ্যা নাই, তাৰ মানে ইয়াত আছে 1। 5x আৰু 1 পূৰণ কৰিম 5x সমান 100 আৰু 45 পূৰণ কৰিব লাগিব। 100 আৰু 45 পূৰণ নকৰি 100 × 45 লিখিম। x সমান 100 × 45ৰ তলত হ'ব 5। 45ক 5ৰে কটাকটি কৰিম 9। 100 আৰু 9 পূৰণ কৰিম 900। x সমান 900। উত্তৰ হ'ব 900, অপশ্যন চি। 1200ৰ 20%ৰ 10% কিমান? 1200ৰ 20%ৰ 10% কিমান হ'ব নিৰ্ণয় কৰিব লাগে। আমাক যদি 1200ৰ 20% নিৰ্ণয় কৰিব দিয়ে, তেন্তে আমি অংকটো এনেদৰে কৰিম। 1200 পূৰণ 100/20 লিখিম, 0 কটাকটি কৰিম। 12 আৰু 20 পূৰণ কৰিম 240। 1200ৰ 20% হ'ব 240। ইয়াত শতাংশ দিয়া আছে দুটা, 20% আৰু 10%। 20%ৰ মান পালোঁ 240। এতিয়া এই 10%ৰ মানটো নিৰ্ণয় কৰিব লাগিব। ইয়াত এই 10% মানে হ'ল 1200ৰ 20%ৰ মান যে পালোঁ 240, এই 240ৰ ওপৰত 10%। অৰ্থাৎ আমি এতিয়া এই 240ৰ 10% উলিয়াব লাগিব। 240 পূৰণ 100/10, 0 কটাকটি কৰিম, 0 কটাকটি কৰিম। কটাকটি কৰাৰ পিছত থাকিলে 24। 240ৰ 10% হৈছে 24। অৰ্থাৎ 1200ৰ 20%ৰ 10% হ'ব 24। উত্তৰ হ'ব 24, অপশ্যন এ। এই অংকটো দুবাৰ শতাংশৰ মান বহুৱাই সমাধান নকৰি এটা সহজ পদ্ধতিৰে অংকটো কৰিব পাৰোঁ। 1200ৰ 20%ৰ 10% কিমান হ'ব উলিয়াব লাগে। তাৰ বাবে 1200 লিখিম, পূৰণ 20% আছে 100/20 লিখিম, পূৰণ 10% আছে 100/10 লিখিম। যদি আৰু এটা শতাংশ 5% দিয়া থাকে, তেতিয়া পূৰণ 100/5 লিখিব লাগিব। অৰ্থাৎ 2টা, 3টা, 4টা যিমানকেইটা শতাংশৰ মান দিয়া থাকিব, এনেদৰে লিখি ল'ব লাগিব। 0 কটাকটি যাব, 0 কটাকটি যাব, 0 কটাকটি যাব, 0 কটাকটি যাব। 12 আৰু 2 পূৰণ কৰিম 24। 1200ৰ 20%ৰ 10% হ'ব 24। উত্তৰ হ'ব 24, অপশ্যন এ। কোনো এক সংখ্যাৰ 20%, 25%, 50%ৰ মান 21। সংখ্যাটো হ'ল কোনো এটা সংখ্যা যি সংখ্যাটোৰ 20%, 25% আৰু 50%ৰ মান হৈছে 21। সংখ্যাটো কি হ'ব নিৰ্ণয় কৰিব লাগে। আমি যদি এই প্ৰশ্নটো এনেদৰে চাওঁ, 1000 টকাৰ 20%, 25%, 50% কিমান হ'ব? তেতিয়া 1000 পূৰণ 100/20 পূৰণ 100/25 পূৰণ 100/50 এনেদৰে লিখিম। ইয়াৰ পৰা যিটো উত্তৰ হ'ব, সেই মানটোৱে ইয়াত দিয়া আছে 21। ইয়াত এই সংখ্যাটো দিয়া নাই। এই সংখ্যাটো নিৰ্ণয় কৰিব লাগিব। তাৰ বাবে সংখ্যাটো ধৰিব লাগিব x। x পূৰণ 20% আছে 100/20 হ'ব, পূৰণ 25% আছে 100/25 হ'ব, পূৰণ 50% আছে 100/50 হ'ব, সমান 21। 100ক 50ৰে কটাকটি কৰিম, 50 2 100। 100ক 25ৰে কাটিম, 25 4 100। 100ক 20ৰে কাটিম, 20 5 100। x 5 চিনৰ তলত হ'ব 5 4 20, 20 2 40। x/40 সমান 21। এতিয়া বজ্ৰ পূৰণ কৰিম। 21ৰ তলত একো নাই, তাৰ মানে ইয়াত 1 আছে। x আৰু 1 পূৰণ কৰিম x, 21 আৰু 40 পূৰণ কৰিম 840। উত্তৰ হ'ব 840, অপশ্যন বি। দৰমহা 6000 টকাৰ পৰা 6720 টকা হ'লে বৃদ্ধিৰ শতাংশ কিমান হ'ব?
দৰমহা আছিল ৬,০০০ টকা। বৃদ্ধি হৈ দৰমহা বৰ্তমান হৈছেগৈ ৬,৭২০ টকা। মুঠ দৰমহা বৃদ্ধি হৈছে ৬,৭২০ বিয়োগ ৬,৭২০ টকা। দৰমহা বৃদ্ধি হৈছে মুঠ ৭২০ টকা। বৃদ্ধিৰ শতাংশ নিৰ্ণয় কৰিব লাগে। দৰমহা আছিল ৬,০০০ টকা, বৃদ্ধি হৈছে ৭২০ টকা, অৰ্থাৎ ৬,০০০ টকাৰ ওপৰত বৃদ্ধি হৈছে ৭২০ টকা। তাৰ কাৰণে ৬,০০০ ভাগৰ ৭২০ পূৰণ ১০০। ০ কটাকটি কৰিম, ০ কটাকটি কৰিম, ০ কটাকটি কৰিম, ৭২ক ৬ৰে কাটিম ১২। উত্তৰ হ'ব ১২%, অপশ্যন ডি। যদি এক্সৰ ৮০% ১০০ হয় তেন্তে এক্স হ'ব। এক্সৰ ৮০% ১০০ হ'লে এক্সৰ মান কিমান হ'ব নিৰ্ণয় কৰিব লাগে। এক্স পূৰণ এক্সৰ ৮০% দিয়া আছে, ১০০ ভাগৰ ৮০ হ'ব আৰু এক্সৰ ৮০%ৰ মান দিয়া আছে ১০০ সমান ১০০ হ'ব। এক্স আৰু ৮০ পূৰণ কৰিম, 80x তলত হ'ব 100 সমান 100। এতিয়া বজ্ৰ পূৰণ কৰিম, 100ৰ তলত একো নাই তাৰমানে 1 আছে। 80x আৰু 1 পূৰণ কৰিম, 80x সমান 100 আৰু 100 পূৰণ কৰিব লাগিব। 100 আৰু 100 পূৰণ নকৰি 100 × 100 লিখিম। x সমান 100 × 100ৰ তলত থাকিব 80। ০ কটাকটি কৰিম, ১০ক ২ৰে কাটিম ৫, ৮ক ২ৰে কাটিম ৪, ১০০ক ৪ৰে কাটিম ২৫। ২৫ আৰু ৫ পূৰণ কৰিম ১২৫। x সমান ১২৫। এক্সৰ মান হ'ব ১২৫। উত্তৰ হ'ব ১২৫, অপশ্যন বি। কোনটো সংখ্যা ৯০তকৈ ৩০% কম? ৯০তকৈ ৩০% কম সংখ্যাটো নিৰ্ণয় কৰিব লাগে। এই অংকটো দুটা পদ্ধতিত কৰিব পাৰোঁ। প্ৰথম পদ্ধতিত কৰোঁ। প্ৰশ্নটোত কৈছে যে এটা সংখ্যা আছে যিটো সংখ্যা ৯০তকৈ ৩০% কম। ৯০ৰ ৩০% কিমান হ'ব? ৯০ৰ ৩০% হ'ব ৯০ পূৰণ ১০০ ভাগৰ ৩০। ০ কটাকটি কৰিম, ০ কটাকটি কৰিম, ৯ আৰু ৩ পূৰণ কৰিম ২৭। ৯০ৰ ৩০% হৈছে ২৭। ৯০ৰ পৰা ৩০% কমাই দিম, মানে ৯০ৰ পৰা ২৭ কমাই দিম। ৯০ৰ পৰা ২৭ কমাই দিলে হ'ব ৬৩। ৯০তকৈ ৩০% কম সংখ্যাটো হৈছে ৬৩। উত্তৰ হ'ব ৬৩, অপশ্যন চি। এতিয়া এই অংকটো দ্বিতীয় পদ্ধতিত কৰোঁ। আমি এটা কথা মনত ৰাখিব লাগিব যে যিকোনো এটা সংখ্যা নিজেই নিজৰ ১০০% হয়। তেন্তে ৯০ৰ ১০০% কিমান হ'ব? ৯০ৰ ১০০% হ'ব ৯০। আমি নিৰ্ণয় কৰিব লাগে ৯০ৰ ৩০% কম সংখ্যাটো। তাৰ মানে সংখ্যাটো হ'ব ৯০ৰ ৭০%। ৯০ৰ ৭০% নিৰ্ণয় কৰিম, ৯০ পূৰণ ১০০ ভাগৰ ৭০। ০ কটাকটি কৰিম, ০ কটাকটি কৰিম, ৯ আৰু ৭ পূৰণ কৰিম ৬৩। ৯০ৰ ৩০% কম সংখ্যাটো হৈছে ৬৩। উত্তৰ হ'ব অপশ্যন চি। এজন মানুহে তেওঁৰ মাহেকীয়া উপাৰ্জনৰ ৭০% ব্যয় কৰাৰ পাছত অৱশিষ্ট ৪,৬৫০ টকা সঞ্চয় কৰে। মানুহজনৰ মাহেকীয়া উপাৰ্জন নিৰ্ণয় কৰা। প্ৰশ্নটোত দিয়া আছে এজন মানুহে যিমান টকা উপাৰ্জন কৰে তাৰ ৭০% খৰচ কৰে আৰু খৰচ কৰাৰ পাছত মানুহজনে ৪,৬৫০ টকা সঞ্চয় কৰে। অৰ্থাৎ মানুহজনৰ হাতত ৪,৬৫০ টকা থাকি যায়। মানুহজনে মাহেকত কিমান টকা উপাৰ্জন কৰে নিৰ্ণয় কৰিব লাগে। মানুহজনে সঞ্চয় কৰে ৪,৬৫০ টকা আৰু খৰচ কৰে ৭০%। তেন্তে সঞ্চয় কিমান শতাংশ কৰিব? সঞ্চয় কৰিব ৩০%। এই ৩০% সঞ্চয় হৈছে ৪,৬৫০ টকা। অৰ্থাৎ ৩০%ৰ মান হৈছে ৪,৬৫০ টকা। তেন্তে ১০০%ৰ মান হ'ব ৩০ ভাগৰ ৪,৬৫০ পূৰণ ১০০। ০ কটাকটি কৰিম, ৪৬৫ক ৩ৰে কাটিম, ৩ এগুণ ৩, ৪ৰ ইয়াত আছে ১, ১ আৰু ৬ ১৬, ৩ ৫ গুণ ১৫, ইয়াত আছে ১, ১ আৰু ৫ ১৫, ৩ ৫ গুণ ১৫। কটাকটি কৰাৰ পিছত ১৫৫ আৰু ১০০ আছে, ১৫৫ পূৰণ ১০০। ১৫৫ আৰু ১০০ পূৰণ কৰিলে হ'ব ১৫,৫০০। উত্তৰ হ'ব ১৫,৫০০ টকা, অপশ্যন ডি।